ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক চৰম অপমান ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটোতেই অৱহেলিত হৈ ৰল শিল্পীগৰাকী যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে তেনে সময়তে মহানগৰীৰ আঠগাঁওস্থিত বিষ্ণুজ্যোতি শিশু উদ্যানখনত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিটোত আৱৰি ধৰিছে হাবি জংঘলে আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক শচীন সামন্ত বৰাৰ জৰিয়তে আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন আজি সমগ্ৰ ৰাজ্যজুৰি তেখেতৰ যি জন্ম দিৱস সেই জন্ম দিৱসটি উদযাপন কৰিছে পালন কৰিছে আৰু তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছে আৰু আটাইতকৈ দুখৰ কথা হ'ল যে আজি তেখেতৰ জন্মদিন মই ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু এই জন্মৰ দিনটোতে এটা বেয়া লগা ছবি আজি আমি অসমবাসী ৰাইজক দেখুৱাম পোনে পোনে মই সেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ এই মুহূৰ্তত মই উপস্থিত আছোঁ আঠগাঁৱৰ আৰু আঠগাঁৱৰ এখন পাৰ্ক আছে আমি দেখুৱাইছোঁ এয়া আপোনালোকে দেখিছে বিষ্ণুজ্যোতি শিশু উদ্যান এই পাৰ্কখন 2012 চনতে নিৰ্মাণ কৰা হৈছিল আৰু আটাইতকৈ দুখ লগা ছবিটো হ'ল যে বৰ্তমান সময়ত এই পাৰ্কখনৰ জৰাজীৰ্ণ অৱস্থা কিয়নো এই পাৰ্কখন সম্পূৰ্ণৰূপে আপোনালোকে দেখিছে ঘাঁহ বন লতাৰে বৰ্তমান সময়ত আৱৰি ধৰিছে আৰু যাৰ পৰিণতিৰ ফলস্বৰূপে বৰ্তমান সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখন প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিখনো বৰ্তমান এক দুখ লগা যি ছবি সেই ছবি ভাহি আহিছে আমি সেই দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এয়া দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া নিশ্চয় আপোনালোকে দেখিছে এয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেখেতৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে কিন্তু দুখ লগা কথাটো হ'ল যে তেখেতৰ প্ৰতিমূৰ্তিৰ চাৰিওকাষে বৰ্তমান ঘাঁহ বন লতাৰে আৱৰি ধৰিছে আৰু আজিৰ দিনটোত যেন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক চৰম অপমান কৰিছে কাৰণ মই উল্লেখ কৰিছোঁৱেই এই পাৰ্কখন 2012 চনতে নিৰ্মাণ কৰা হৈছিলে আৰু খুব ধুমধামেৰে এই পাৰ্কখন মই উল্লেখ কৰিছোঁৱেই উদ্বোধনো কৰা হৈছিলে কিন্তু বৰ্তমান সময়ত কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই বিশেষকৈ গুৱাহাটী মহানগৰীৰ কথা যদি কওঁ গুৱাহাটী মহানগৰীত বৰ্তমান বিভিন্ন প্ৰান্তত নতুন নতুন পাৰ্কসমূহ নিৰ্মাণ কৰা হৈছে কিন্তু আজিলৈ যেন কোনো ধৰণৰ চকু পৰা নাই এইখন চৰকাৰৰ যাৰ কাৰণে বৰ্তমান সময়ত যি পয়া লগা ছবি সেই পয়া লগা ছবি বৰ্তমান সময়ত ভাহি আহিছে আৰু সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা আপোনালোকে দেখিছে নিশ্চয় এই লতাবোৰ দেখিছে লতাৰে আৱৰি ধৰিছে গছ গছনিবোৰ গজিছে কিন্তু ইয়াৰ কাষৰ লোকসকলে হওক বা বিশেষকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এয়া কাষতে GST এটা ভৱন আছে এই GST ভৱনে জানিব পৰা মতে সমগ্ৰ যিটো দায়িত্ব সেই দায়িত্ব লৈ আছে কিন্তু বৰ্তমান সময়ত GSTও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু যাৰ কাৰণে ইয়াৰ স্থানীয় লোকসকলে জনাইছে 2টা বছৰ হ'ল আৰু 2টা বছৰ ধৰি বৰ্তমান সময়ত এই পাৰ্কখন এনেদৰে বৰ্তমান পৰি আছে এক জৰাজীৰ্ণ যি ছবি এই জৰাজীৰ্ণ ছবি ভাহি আহিছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 122 সংখ্যক জন্মদিন আৰু এই জন্মদিনটোত সমগ্ৰ ৰাজ্যবাসীয়ে খুব ধুমধামেৰে তেখেতক যি জন্মদিন উদযাপন কৰিছে বা তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছে কিন্তু আজিৰ দিনটো যেন ক'ৰবাত তেখেতক চৰম অপমান কৰিছে মই উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এইখন চৰকাৰে উন্নয়নগামী যিখন চৰকাৰ এই চৰকাৰে বিভিন্ন পাৰ্ক বনাইছে গুৱাহাটী মহানগৰীৰ মাজ বাজেট কিন্তু এই আঠগাঁওস্থিত যিখন পাৰ্ক আছে জ্যোতি বিষ্ণু যিখন পাৰ্ক শিশু উদ্যান এই শিশু উদ্যানখন যেন ভাল কৰিবলৈ হওক বা মেৰামতি কৰিবলৈ হওক যে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এক চকুমুটা কুলিৰ যি ভাও সেই ভাও বৰ্তমান প্ৰতিফলিত হৈছে